আলু 3টা কাটি লৈছোঁ এনেদৰে ফালি ফালি বিলাহী এটা লৈছোঁ তেজপাত লৈছোঁ 2 খিলা পিঁয়াজ ডাঙৰকৈ 2টা কাটি লৈছোঁ এয়া জলকীয়া শুকাই লৈছোঁ শুকান জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ এয়া বিলাহীটো এতিয়া কাটি ল'ম মই এয়া কেৰাহীখনত তেল উঠাই দিছোঁ এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম আগতে তেলখিনিত যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ফ'ল' আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু স্কিপ নকৰাকৈ চাব আলুখিনিত অকণমান হালধি লৈছোঁ ৰংচুৱা হ'বলৈ অকণমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ তাৰপিছত সেই কেৰাহীটোতে পিঁয়াজ আৰু বে লিভছ দি লৈছোঁ ধুনীয়াকৈ তেজপাতটা দি ফ্ৰাই কৰি ল'ম এতিয়া গোটেইখিনি জ্বলাখিনিও দি দিছোঁ তাতে ঘৰৰ জ্বলা শুকাই লৈছোঁ তাতে অকণমান নিমখ দিছোঁ মই নিমখ দিলে পিঁয়াজখিনি অকণমান সোনকালে সিজাত সহায় হয় এতিয়া মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি দি দিছোঁ এয়া চাই যাব আপোনালোকে আৰু আপোনালোকে কেনেদৰে চিকেন বনাই কমেণ্ট কৰিবলৈ নাপাহৰিব এনেদৰে লৰাই চৰাই দিছোঁ ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিলে সিজাত সোনকালে সহায় হয় এয়া বিলাহীখিনি কাটি ল'লোঁ আনফালে ধুনীয়াকৈ এয়া গুটিখিনি মই কি কৰিছোঁ চাওক এয়া গুটিখিনিত বিলাহীৰ গুটিখিনিত তাতে মই এয়া চাউলৰ গুড়া দিছোঁ 2 চামুচ মিক্স কৰি ল'ম এইখিনি মই মুখত গাত হাতত চবতে ঘঁহিব পাৰি এক প্ৰকাৰৰ স্ক্ৰাব টাইপৰ হয় স্কিনৰ যত্ন আপোনালোকে এনেদৰে ল'ব পাৰে বিলাহীৰ গুটিখিনি খালি যিগুটিকে হজম নহয় সেইকাৰণে আনফালে চিকেনখিনি মই লৰাই আছোঁ ইয়াতে বিশেষ মছলা দিবলৈ কোনো দৰকাৰ নাই সানতে দিয়াই হৈছে ধুনীয়াকৈ এয়া ঢাকনি দি থৈছিলোঁ দেখিছে ধুনীয়াকৈ তেল বিৰিঙিছে তলত লাগিবলৈ নিদিব মাজে মাজে অকণ অকণ পানী ছটিয়াই ফ্ৰাই কৰি থাকিব তলত লগা যেন পালে এয়া মই লোহাৰ কেৰাহীতে বনাইছোঁ ভাল লাগে লোহাৰ কেৰাহীত বনাই এতিয়া মই ইয়াত আলুখিনি দি দিছোঁ ফ্ৰাই কৰি থোৱা আলুখিনি ধুনীয়াকৈ লৰাই চৰাই মিক্স কৰি ল'ম এয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব এয়া দেখিছে ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে প্ৰায় হ'বই আধা ভাজি হৈ গৈছে এতিয়া মই ইয়াতে দিম মই বিৰিয়ানী মছলা এভৰিডে এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় মই ভাল পাওঁ বিৰিয়ানী মছলাটো দিলে খাবলৈ বহুত টেষ্টি হয় আপোনালোকেও দি চাবচোন এবাৰ লৰাই দিছোঁ অকণমান ফাষ্ট কৰা গৈছে ভিডিঅ'টো এয়া অকণমান পানী দিছোঁ মই যাতে তলাত নালাগে মাংসখিনি এয়া এতিয়া দিম মই কাটি থোৱা বিলাহীখিনি মাংসখিনি প্ৰায় 75% যেতিয়া সিজিব তেতিয়া বিলাহী দি দিব আগতে যদি দিয়ে মাংসটো অকণমান থৰথৰীয়া টাইপৰ হৈ থাকে খাবলৈ ইমান এটা ভাল নহয় কিন্তু যেতিয়া মাংসটো সিজি যায় তেতিয়া বিলাহীখিনি দিলে আৰু বেছি টেষ্টি লাগে দেখিছে এয়া গ্ৰেভি হ'বলৈ আৰম্ভ কৰিছে বিলাহীখিনি সিজিবলৈ বেছি টাইম নালাগে পুটুককৈ হৈ যায় এতিয়া মই পানী অকণমান বেছিকৈ দিছোঁ এয়া চাইছে ঢাকনিখন মাৰি পেলাই থৈ দিম মই প্ৰায় এনেদৰে 5 মিনিটমান থৈ দিম হ'বই আৰু ৰেডি মাংসখিনি প্ৰায় এয়া চাই যাব আপোনালোকে এনেদৰে দেখিছে হৈয়ে গ'ল মাংসখিনি এয়া আপোনালোকে যদি দৈ দিয়ে তেতিয়াহ'লে ভিনেগাৰ নিদিব মাংসখিনি মেৰিনেট কৰোঁতে মই ভিনেগাৰ দিছিলোঁ দেখিছে আপোনালোকে ভিনেগাৰ দিলেও ভাল লাগে দৈ দিলেও ভাল লাগে আপোনালোকে এনেদৰে নমাই থৈ বিৰিয়ানীও বনাব পাৰে ভাতকেইটা আধা সিজা কৰি ইয়াৰ ওপৰত দি পেলাই দম দিব পাৰে তেতিয়া দম বিৰিয়ানী হৈ যাব সৰু সৰু টিপছ কিছুমান দিয়া হৈছে মই যেনেদৰে বিলাহীখিনি কাটি পেলাই নিদি পেলাই মুখত লগালোঁ স্ক্ৰাব কৰি
এইটো এটা বিউটি টিপছ হয়। এয়া ৰেডি হৈ গ'ল মাংস। এয়া চাওক ইমান ধুনীয়া হৈছে, দেখিছেনে? খাওঁ খাওঁ লাগিছেনে বাৰু? যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ সঁচাকৈ চাই ভাল পায় তেনেহ'লে মোৰ কমলা কলিতা ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া মই হট কেছত থৈ দিলোঁ ভৰাই, ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিলে। এয়া থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।